নমস্কাৰ বন্ধুসকল ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ডে অহা 28 এপ্ৰিলৰ পৰা 30 এপ্ৰিল 2025 ভিতৰত কণ্ডাক্ট কৰিবলগীয়া RRB পেৰামেডিকেল কেটেগৰীৰ এক্সামৰ এডমিট কাৰ্ডবিলাক ইতিমধ্যে ৰিলিজ কৰিছে ৱেবছাইটত হয় ইয়াৰ বাবে প্ৰত্যেকজন কেণ্ডিডেটে যিসকলে এই কেটেগৰীত এপ্লাই কৰিছিল তেওঁলোকে নিজ নিজ যি ৰেজিষ্টাৰ্ড ইমেইল আইডি দিছিল তাত একোটাকৈ RRB ফালৰ পৰা লগইন লিংক ইউজাৰ আইডি আৰু পাছৱৰ্ড পাব আৰু সেই ইউজাৰ আইডি আৰু পাছৱৰ্ড ব্যৱহাৰ কৰি পেলাই তেওঁলোকে লগইন লিংকত গৈ লগইন কৰিব লাগিব আৰু নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব লাগিব তাত তেওঁলোকে গোটেই ডিটেইলছ পাব তেওঁলোকৰ এক্সাম চেণ্টাৰবিলাক ক'ত পৰিছে কোনটো ডেটত এক্সাম আৰু কোনটো শিফটত এক্সাম পৰিছে এই ভিডিঅ'টো চালে আপোনালোকে গম পাব যে কি ধৰণে আপোনালোকে লগইন কৰিব লাগিব ইয়াত মই এজন কেণ্ডিডেটৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো পুট কৰি ল'লোঁ আৰু তেখেতৰ যি ডেট অফ বাৰ্থ আছিল সেইটো পুট কৰি ল'লোঁ DDMM আৰু YYYY সিৰিজত দেন একোটাকৈ কেপচা 6 ডিজিট কেপচা এণ্টাৰ কৰিব লাগে ইয়াত কেপচাটো মই এণ্টাৰ কৰি ল'লোঁ আৰু ইয়াৰ পাছত লগইন কৰাৰ লগে লগে তেখেতৰ গোটেই এডমিট কাৰ্ডখন সম্পূৰ্ণকৈ আহি পৰিছে তাত নামৰ পৰা আদি পৰা সম্পূৰ্ণ ডিটেইলছ দেন কোনটো এক্সাম চেণ্টাৰ পৰিছে সেইটো ওলাই পৰিছে জেনেৰেলি এক্সাম চেণ্টাৰবিলাক ডিব্ৰুগড় যোৰহাট আৰু গুৱাহাটী দিয়া হয় তো ইয়াত এজন কেণ্ডিডেটৰ এক্সাম চেণ্টাৰটো পৰিছে যোৰহাটত আপোনালোকে চাব পাৰে 28 এপ্ৰিল 2025 ছেকেণ্ড শিফটত তেখেতৰ এক্সাম RRB গাইডলাইনছৰ মতে ৰিপৰ্টিং টাইম দিছে 7:30 AM দেন বাই 8:30 AM গেট ক্লোজাৰ 9টা বজাৰ পৰা এক্সাম ষ্টাৰ্ট হ'ব 90 মিনিটছ দিয়া হ'ব অনলি 100 কুৱেশ্যন ছল্ভ কৰাৰ বাবে আৰু ফৰ স্ক্ৰাইবি কেণ্ডিডেটছ 120 মিনিট তো এই হৈছে সম্পূৰ্ণ ডিটেইলছ এডমিট কাৰ্ড ৰিলেটেড এনেকুৱা অধিক জানকাৰীমূলক ভিডিঅ' পাবলৈ চেনেলটো কাইণ্ডলি লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব থেংক ইউ